নমস্কাৰ এনে ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 8ৰ অসমীয়াৰ পাৰ্ট 6 চেপ্টাৰ নং 6 প্ৰগতিৰ সোণালী বাট আলোচনা কৰিম। এইটো চেপ্টাৰ আলোচনা কৰাৰ আগতে মোৰ এটা ৰিকুৱেষ্ট, তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰি দিবা মোৰ চেনেলটো প্লিজ। এই চেপ্টাৰত অলপ বেছি কোৱেশ্চন আছে, তোমালোকে কিন্তু কোৱেশ্চনবিলাক ইমান টান নহয়। ইয়াত বেছিভাগ কোৱেশ্চন তোমালোকৰ এইবিলাক পাৰ্থক্য দেখুওৱা, বাক্য ৰচনা কৰা, বিপৰীত শব্দ লিখা, এটা শব্দত প্ৰকাশ কৰা, সন্ধি ভাঙা, তাৰপিছত বহু বচনলৈ পৰিৱৰ্তন কৰা, এইবিলাক শব্দৰে অৰ্থ প্ৰকাশক শব্দ লিখিব দিছে, বাক্য ৰচনা কৰা, এইবিলাকে অলপ বেছি আছে। এইবিলাক একেবাৰে সহজ হয়। এই 2 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চন কেইটা অলপ বেছি মনোযোগেৰে পঢ়িব লাগিব আৰু ইয়াৰ ভিতৰত কোনবিলাক ইম্পৰ্টেণ্ট হয় মই ভালকে কৈ দিম, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা। ফাৰ্ষ্ট আমাক 1 নম্বৰত কৈছে পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পঢ়া। তোমালোকক পাঠটো ভালকে ৰিডিং পঢ়িব দিছে আৰু বহুত ইম্পৰ্টেণ্ট হয় ৰিডিং পঢ়াটো, নহ'লে পিছত প্ৰব্লেম হ'ব কিন্তু। 2 নম্বৰৰ হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি আছিল? হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখনত কি কৰিছিল? আত্মসহায়ক গোটৰ মহিলাসকলে অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। খ নম্বৰৰ কোৱেশ্চনটো হ'ল প্ৰদৰ্শনীখন কোনে পাতিছিল? প্ৰদৰ্শনীখন কোনে পাতিছিল? অঞ্চলটোৰ মহিলাসকলে। আমি এইটো আগতে পাইছোঁ, অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। তাৰ পিছৰ কোৱেশ্চনটো হ'ল মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? উত্তৰ, মানুহে ভিৰ কৰা বিপণীখন বস্তু এটা দেখুওৱাৰ কাৰণে যে সজাই ৰাখে যে এইটো বিপণীখনত কি দেখুওৱা হৈছিল? এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। এৰী পলু কেনেকৈ পুহিব লাগে এইটোৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। এইটো মানুহে ভিৰ লাগি চাই আছিল। অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে? অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে। ক্ষুদ্ৰ উদ্যোগ সৰু সৰু কিছুমান উদ্যোগ গঢ়ি তুলিছে। এই উদ্যোগ স্পেলিংটো এইটো হয়, এইবিলাক অসমীয়া টাইপিঙৰ কাৰণে তেনেকুৱা হৈ যায়। তাৰপিছত স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি কোৱা হয়? স্বাৱলম্বন নিজে অলপ চলপ পইচা উপাৰ্জন কৰাৰ কাৰণে মহিলাসকলে স্বাৱলম্বী হোৱাৰ কাৰণে যি গঠন কৰে গোটবোৰক কি বুলি কোৱা হয়? আত্মসহায়ক গোট বুলি কোৱা হয়। নিজকে সহায় কৰে। আমাৰ গাঁৱত আছে ন বহুত আত্মসহায়ক গোট মহিলাসকলে যে আছে। এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? এই আত্মসহায়ক গোটবোৰে কিছুমান ঘৰুৱা পদ্ধতিৰে সামগ্ৰী উৎপাদন কৰে আৰু এই উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰা হয়। সুলভ মূল্য অলপ কম দামত বিক্ৰী কৰি দিয়ে গ্ৰাহকৰ চাহিদা অনুসৰে, মানুহে কিনা চাহিদা হিচাপে এইটো সুলভ মূল্যৰ দামত বিক্ৰী কৰি দিয়া হয় এই আত্মসহায়ক গোটৰ মহিলাসকলে উৎপাদন কৰা সামগ্ৰীসমূহ। 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে? এইটো ইম্পৰ্টেণ্ট হয়। এই শ্বৰ্ট কোৱেশ্চন গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, কিন্তু এইটো অলপ বেছি হয়। 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে। আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ, নাৰীৰ উন্নতি কৰা আৰু নাৰীক সমমৰ্যাদা প্ৰদান কৰা বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে। এইটো বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিবা। উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম? উত্তৰ পূৰ্বাঞ্চলত নৰ্থ ইষ্টত স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম বয়ন শিল্প, কাপোৰ বনোৱা শিল্প বয়ন। তাৰপিছত প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? প্ৰাক স্বাধীন স্বাধীনতাৰ আগতেই নাৰীক অৰ্থনৈতিকভাৱে টকা পইচাৰে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। মহাত্মা গান্ধীয়ে জোঁথৰ বোৱাই কাপোৰ বনাব কৈছিল মহিলাসকলক। তাৰপিছত 3 নম্বৰ, এইটো আগৰ কোৱেশ্চন গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। এইকেইটা 3 নম্বৰকেইটা অলপ ডাঙৰ হয়, অলপ 2-3 লাইনৰ ভিতৰত লিখিব লাগিব, কিন্তু ইজি হয়। আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেদৰে সহায় কৰে? এই আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেদৰে সহায় কৰে? আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য
সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে। এই আত্মসহায়ক গোটবোৰে কি কৰে, সাধাৰণতে মানে নিজৰ ঠাইতে যিবিলাক বস্তু সহজে উপলব্ধ এইবিলাকক সহজলভ্য সম্পদ বুলি কৈছে। এই সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল মানে হাতেৰে কিবা বনাইছে বা ৰান্ধি বনাইছে বা গছৰ পৰা আম লৈ আচাৰ বনাইছে, সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে। আৰু এই উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰে, সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰে, কম দামত মানুহৰ মাজত বেছি দিয়ে। এনেকৈ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাত সহায় কৰে। আৰু এনেকৈয়ে আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাবিলাকক অলপ হ'লেও পইচা উপাৰ্জন কৰাত স্বাৱলম্বী হোৱাত সহায় কৰে, টনকিয়াল হৈ উঠাত সহায় কৰে। পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। মানে পাঠত আমাক দুগৰাকী মহিলাৰ বিষয়ে উল্লেখ আছে, যি দুগৰাকী জ্ঞানৰ অধিকাৰিণী বুলি কৈছে। প্ৰাচীন কালৰ মানে বহু আগৰ যুগৰ জ্ঞানৰ অধিকাৰিণী বুলি কৈছে। কাক কৈছে? প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰী। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় কিন্তু, গাৰ্গী আৰু মৈত্ৰী। আমাক এই দুইগৰাকী মহিলাৰ বিষয়ে অলপ লিখিব কৈছে। এই দুইগৰাকী মহিলাৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ'ল। গাৰ্গী মৈত্ৰীৰ নিচিনা প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী মহিলাই ধৰ্ম আলোচনা, সভা সমিতি আদিত পুৰুষৰ সমানেই অংশগ্ৰহণৰ কথা ইতিহাসে ৰিঙিয়াই কয়। গাৰ্গী মৈত্ৰীয়ে কি কৰিছিল? প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী আছিল, মানে ইহঁতৰ মাজত বহুত জ্ঞান আছিল, জ্ঞানৰ অধিকাৰিণী। দুগৰাকী মহিলাই যিকোনো ধৰ্ম আলোচনা, সভা সমিতি আদিত পুৰুষবিলাকে যেনেকৈ অংশগ্ৰহণ কৰিছিল, ইহঁত দুগৰাকী মহিলা হৈও অংশগ্ৰহণ কৰিছিল, এই কথা ইতিহাসত আছে। পুৰুষৰ এই ৰদ হস্যকাৰটো এনেকৈ দিবা, এইবিলাক টাইপিঙৰ কাৰণে হৈ যায়। তাৰপিছত কিন্তু এইবোৰ ভাৰতৰ নাৰী সমাজৰ সুদীৰ্ঘ ইতিহাসত এক উদাহৰণহে মাথো। কিন্তু এই নাৰী দুগৰাকী ভাৰতৰ নাৰী সমাজৰ সুদীৰ্ঘ ইতিহাসত, মানে এই ডাঙৰ ইতিহাসত, দীঘলীয়া ইতিহাসত এটা জাষ্ট উদাহৰণহে মাথোন। কাৰণ বিভিন্ন কাৰণত নাৰী সমাজলৈ ধীৰ গতিত আমানিশাৰ অন্ধকাৰ নামি আহিল। বিভিন্ন কাৰণত, কিন্তু ইমান সাহসী হ'লেও বিভিন্ন কাৰণত নাৰী সমাজলৈ কি আহিল? আমানিশা মানে অমাৱস্যা নামি আহিল, অন্ধকাৰ নামি আহিল। আৰু এটা সময়ত তেওঁলোকৰ কাম কাজ ঘৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হৈ পৰিল। আৰু এটা সময় আহিছিল ইহঁতে সমাজৰ আগত হাৰ মানি কাম কাজবোৰ ঘৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ হৈ পৰিল। কিন্তু হ'লেও তেওঁলোকে পুৰুষৰ সমানে বিভিন্ন ধৰ্ম আলোচনা, সভা সমিতি এইবিলাকত অংশগ্ৰহণ কৰিছিল। তাৰপিছত মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ পদক্ষেপ। মহাত্মা গান্ধী স্বাধীনতাৰ আগতেই মহিলাসকলৰ আৰ্থিক উন্নতিৰ কথা ভাবিছিল। কেনেকৈ ভাবিছিল? মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ, মানে জঠৰেৰে তাৰপিছত হাতেৰে মানে খাদী পোচাক নিজে কাপোৰ মানে বনাই পিন্ধিব। যেতিয়া মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন এইবিলাক আন্দোলন কৰি আছিল, তেতিয়া মহাত্মা গান্ধীয়ে এটা পদক্ষেপ হাতত লৈছিল যে আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাকে নিজৰ বস্ত্ৰ নিজে বনাই পৰিধান কৰিব। জঠৰেৰে কাপোৰ বনোৱা তেওঁ ভাৰতীয় শিল্পীসকলক অনুপ্ৰাণিত কৰিছিল আৰু ঘৰৰ মহিলাসকলক মানে এইবোৰ কাম কৰাত কি কৰিছিল? উৎসাহ যোগাইছিল, যাতে এইবিলাক কাম কৰি নিজে স্বাৱলম্বন হ'ব পাৰে। তাৰপিছত মহাত্মা গান্ধীয়ে কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমত কি কৰিছিল? উৎপাদনৰ পাতনি মেলিছিল। মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনি, মহাত্মা গান্ধী ইম্পৰ্টেণ্ট হয়। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা, তাৰে এখন আঁচনিৰ বিষয়ে লিখা। আমাৰ নাৰী সবলীকৰণৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ভাৰত চৰকাৰে বা ৰাজ্য চৰকাৰে মুকলি কৰিছে। এই আঁচনিসমূহৰ নাম আমাক সুধিছে আৰু তাৰে এখন আঁচনিৰ বিষয়ে আমাক অলপ লিখিব কৈছে। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম। উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম এইটো এটা। কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ এইটো দুটা। ৰাষ্ট্ৰীয় মহিলা আয়োগ
ইন্দিৰা মহিলা যোজনা আদিয়েই প্ৰধান। এই চাৰিটা নাম মুখস্থ কৰিবা। উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা আদিয়ে প্ৰধান। এই চাৰিটা। আৰু লগতে মই ইয়াতে এটা তোমালোকক বহলাই লিখিব কৈছে, কিন্তু মই দুটা বহলাই লিখি দিছোঁ। তোমালোকে মানে যোনটো ভাল লাগে সেইটোৱে লিখিবা। ইয়াত ইন্দিৰা মহিলা যোজনাৰ বিষয়ে আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগ দুটাৰ বিষয়ে দিছোঁ। ইন্দিৰা মহিলা যোজনাই কি কৰে? জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক ইন্দিৰা মহিলা যোজনাই জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। ইন্দিৰা মহিলা যোজনাই কি কৰে? ফাৰ্ষ্ট, জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰে আৰু মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ মানে লোন, অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগে কি কৰে? ৰাষ্ট্ৰীয় মহিলা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত এক সাংবিধানিক আয়োগ। এইটো এটা সাংবিধানিক আয়োগ হয়। ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ৰাষ্ট্ৰীয় মহিলা আয়োগ। ই ভাৰত চৰকাৰৰ মহিলাসকলক প্ৰভাৱিত কৰা নীতিৰ বিষয়ে পৰামৰ্শ দিয়ে। ভাৰত চৰকাৰৰ মহিলাসকলক প্ৰভাৱিত কৰা, মহিলাসকলক আগবঢ়াৰ বাবে কিছুমান নীতিৰ বিষয়ে পৰামৰ্শ দিয়ে। ই মহিলাসকলৰ সাংবিধানিক অধিকাৰৰ বাবেও কাম কৰে। মহিলাসকলৰ সাংবিধানিক যিবিলাক অধিকাৰ আছে, সংবিধানত দিয়া আছে, এই অধিকাৰবিলাকৰ বাবেও কাম কৰে আৰু আইনী সহায় প্ৰদান কৰে। আৰু যদি কোনোবাই এই সুবিধা অধিকাৰ লাভ কৰাৰ সক্ষম হোৱা নাই, তেওঁলোকক আইনী সুবিধাও প্ৰদান কৰে। 1992 চনৰ জানুৱাৰী মাহত ভাৰতীয় সংসদে ভাৰতৰ সংবিধানৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় মহিলা আয়োগ 1990 চনৰ বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় মহিলা আয়োগ স্থাপন কৰে। সংবিধানৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় মহিলা আয়োগ 1990 চনৰ বিধেয়কৰ জৰিয়তে এখন বিল পাছ কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগ স্থাপন কৰে। ইয়াৰ ৰাজ্যিক পৰ্যায়ৰ শাখাক মহিলাৰ ৰাজ্যিক আয়োগ বুলি কোৱা হয় আৰু এইটোৰ ৰাজ্যিক শাখাত যি থাকে এইটোক ৰাজ্যিক আয়োগ বুলি কোৱা হয়। জয়ন্তী পাটনায়ক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল। জয়ন্তী পাটনায়ক আছিল ৰাষ্ট্ৰীয় মহিলা আয়োগ। মানে ৰাষ্ট্ৰীয় মহিলা আয়োগ সংবিধানৰ দ্বাৰা সংসদে এই আয়োগটো মানে প্ৰতিষ্ঠাপন কৰিছিল আৰু সংবিধানে কিমান চনত 1990 চনৰ আৰু এইটো ৰাজ্যিক পৰ্যায়তো থাকে, এইটোক ৰাজ্যিক আয়োগ বুলি কোৱা হয়। জয়ন্তী পাটনায়ক আছিল ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথম অধ্যক্ষ। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? নতুন দিল্লী। দিল্লীৰ দীনদয়াল মাৰ্গৰ নিৰ্ভয়া ভৱনত অৱস্থিত। দীনদয়াল মাৰ্গৰ নিৰ্ভয়া ভৱনত অৱস্থিত। আৰু বৰ্তমান অধ্যক্ষ হৈছে ৰেখা শৰ্মাৰ নেতৃত্বত আছে। আৰু এই ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বৰ্তমান অধ্যক্ষ কোন? ৰেখা শৰ্মা। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰধান উদ্দেশ্য হৈছে মহিলাসকলৰ অধিকাৰক প্ৰতিনিধিত্ব কৰা। প্ৰধান উদ্দেশ্য হৈছে মহিলাৰ অধিকাৰক প্ৰতিনিধিত্ব কৰা, মহিলাৰ যিবিলাক অধিকাৰ আছে। ই তেওঁলোকৰ দাবী আৰু উদ্বেগৰ বাবে এখন মঞ্চ প্ৰদান কৰে। তেওঁলোকৰ প্ৰধান বিষয়বোৰ হৈছে যৌতুক, ৰাজনীতি, কৰ্মক্ষেত্ৰত মহিলাৰ সমান প্ৰতিনিধিত্ব আৰু কৰ্মক্ষেত্ৰত মহিলাৰ শোষণ ইত্যাদি। ৰাষ্ট্ৰীয় মহিলা আয়োগেও আৰক্ষীয়ে মহিলাৰ ওপৰত কৰা উৎপীড়নৰ বিৰুদ্ধে মাত মাতিছিল। ৰাষ্ট্ৰীয় মহিলা আয়োগেও আৰক্ষীয়ে মহিলাৰ ওপৰত কৰা যিবিলাক উৎপীড়ন আছে আৰু যৌতুক, ৰাজনীতি, কৰ্মক্ষেত্ৰত মহিলাৰ সমান প্ৰতিনিধিত্ব, কৰ্মক্ষেত্ৰত শোষণ, এইবিলাকৰ ওপৰত মাত মাতে। তোমালোকে ইয়াৰ পৰা যিখিনি মানে ভাল লাগে, যিখিনি সম্ভৱ সেইখিনি লিখি ল'বা। আৰু নহ'লে ওপৰত ইন্দিৰা মহিলা যোজনাৰ বিষয়ে যি আছে সেইটো লিখিলেও হ'ব, মানে যিকোনো এটা বহলাই লিখিলে হ'ব, যি ভাল লাগে লিখিবা। তাৰপিছত 5 নম্বৰ, তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা। মানে এইবিলাকৰ একচুৱেলি অৰ্থ লিখিব কৈছে আমাক। এই শব্দবিলাকৰ অৰ্থ লিখিব কৈছে শব্দ সম্ভাৰ নাইবা অভিধানৰ পৰা। বিপণী মানে দোকান, বজাৰ। মেলি থাকে যে কিবা এটা প্ৰগ্ৰামত গ'লে, কিছুমান মেলা চেলাই গ'লে মানে বস্তুবিলাক যে সজাই পৰাই ৰাখে দোকানত, এইবিলাকক বিপণী বুলি কোৱা হয়। ক্ৰেতা মানে কিনতা। সুপ্ত মানে লুকাই থকা, ভিতৰত আছে। অফুৰন্ত মানে যাৰ শেষ নাই। টনকিয়াল মানে আৰ্থিকভাৱে সবল। সমমৰ্যাদা সমান অধিকাৰ। প্ৰদৰ্শন মানে দেখুওৱা কাৰ্য।
স্বাৱলম্বী স্বনিৰ্ভৰশীল গঠনাত্মক মানে গঠনমূলক কিবা এটা বস্তু গঠন কৰা ধৰণৰ পদমৰ্যাদা মানে বিষয়ভাৰ গ্ৰহণ পদমৰ্যাদা মানে বিষয় কিবা এটা বস্তুৰ ভাৰ গ্ৰহণ কৰা পদক্ষেপ ব্যৱস্থা গ্ৰহণ কৰা যিকোনো এটা ব্যৱস্থা আমি এটা কোৱা নাই যিকোনো এটা পদক্ষেপ ল'ব লাগিব আন্তৰ্জাতিক মানে বহু জাতিৰ মাজত থকা সকলো ৰাষ্ট্ৰৰ মাজত থকা মানে সকলো ৰাষ্ট্ৰৰ মাজত আন্তৰ্জাতিক বহু জাতিৰ মাজত দেশীয় নহয় মানে আন্তৰ্জাতিক তাৰ পিছত 6 নম্বৰটো ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় এই 6 নম্বৰ কোৱেশ্চনটো কি কৈছে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল অসমীয়া শিপিনীয়ে ইমান ভাল কাপোৰ বয় যে মহাত্মা গান্ধীয়ে যেতিয়া অসম ভ্ৰমণ কৰিছিল তেতিয়া কৈছিল যে অসমীয়া শিপিনীয়ে কাপোৰতে সপোন ৰচিব পাৰে বুজাই কোৱা আৰু লিখা আত্মসহায়ক গোট আৰু ইয়াৰ কাম-কাজ আত্মসহায়ক গোট কি হয় আৰু ইয়াৰ কাম-কাজ এইটো অলপ ইম্পৰ্টেণ্ট হয় তোমালোকে পঢ়িব লাগিব দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে মানে স্বাধীনভাৱে গঠিত এটি গোট এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা প্ৰায় একে পৰ্যায়ৰ হয় আৰু এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা কি হয় একে পৰ্যায়ৰ তেওঁলোকৰ মাজত মিলা প্ৰীতি সম্ভাদ থাকিব লাগে গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয় বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে তেওঁলোক মানে কি কৰে প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি মানে যিকোনো এটা উপাৰ্জন কৰি অলপ জমা কৰে ৰাহি কৰি কি কৰে ধন সাপ্তাহিকভাৱে বা পষেকীয়া মানে 15 দিনত বা মাহেকীয়া যিকোনো এটা ডেট বা টাইম ফিক্স কৰি অলপ পইচা দি সমূহীয়া এটা পুঁজি গঠন কৰে প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়া হয় আৰু এই পুঁজিটোৰ পৰা যদি কেতিয়াবা কাৰোবাৰ মানে বহুত বেছি দৰকাৰ হয় তেতিয়া এই পুঁজিৰ পৰা অলপ মানে লোন ল'ব পাৰে এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ লয় বা সুদ হয় এই ঋণৰ বাবে মানে তেওঁলোকে নিজৰ মতে এটা সৰু সুৰা হাৰত সুদ লয় ঋণটো দিয়াৰ বাবে আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা মানে নিয়মীয়াভাৱে জমা কৰা সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া আৰু গোটটো পৰিণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা আৰু গোটটো যেতিয়া অলপ ষ্ট্ৰং হৈ উঠিব তেতিয়া বেংকৰ লগত সংযোগ স্থাপন কৰে আৰু বেংকৰ পৰা ডাঙৰ লোন ল'ব পাৰে তাৰপিছত নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম এইটো আমি আগতে পঢ়িলোঁ আঁচনিসমূহ উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ৰাষ্ট্ৰীয় মহিলা আয়োগ ইন্দিৰা মহিলা যোজনা এইবিলাক আঁচনিসমূহ আৰু এই আঁচনিসমূহৰ কাম কি এই আঁচনিবোৰৰ কাম হ'ল নাৰীক স্বাৱলম্বী কৰি গঢ়ি তোলা মানে নাৰীক নিজৰ পইচা উপাৰ্জনৰ বাবে অলপ নিজৰ ভৰিত থিয় দিয়া আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ সামাজিক স্বীকৃতি আৰু সহযোগিতা আগবঢ়োৱা আৰু তেওঁলোকৰ মাজত কিছুমান লুকাই থকা প্ৰতিভা আছে এইবিলাক বিকশিত কৰিবলৈ সহায় আগবঢ়ায় এই আঁচনিবিলাকে কি কাম কৰি মহিলাসকলে স্বাৱলম্বী হ'ব পাৰে মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে নিজ হাতেৰে বনোৱা বস্তু নিজ হাতেৰে বনোৱা বস্তু নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও হাঁহ চৰাই পুহিও কি কৰিব পাৰে নিজে মহিলাসকলে স্বাৱলম্বী হ'ব পাৰে আমি এতিয়া ভাষা অধ্যয়ন মানে অলপ ব্যাকৰণ চাওঁ এইবিলাক ইজি হয় জাষ্ট অলপ মনোযোগ দি পঢ়িলে হৈ যাব বেছি ভয় খাব নালাগে তোমালোকে অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা মানে দুটা শব্দ আছে একে শুনাত একে কিন্তু এইটোৰ মিনিং বেলেগ হয় স্পেলিংবিলাকো অলপ বেলেগ আছে নাৰী এইটো নাৰী মানে মহিলা আৰু এইটো নাৰী মানে নাৰী ধুৰি আমি যে কওঁ নাটকখন চাই আমি হাঁহি নাৰী ধুৰি কি হ'ল বেয়া হৈ গ'ল আৰু নাৰী মানে মহিলা আজি নাৰীসকল সকলো দিশতে আগবঢ়া আৰু নাৰী এইটো নাৰী মানে নাৰী ধৰি নাটকখন চাই হাঁহিত পেটৰ নাৰী ডাল হ'ল পেটৰ নাৰী ডাল হ'ল মানে বেলেগ হ'ল এইটো মানে পেটৰ নাৰী আমাৰ পেটৰ ভিতৰত যে নাৰী থাকে এইটো নাৰী তাৰপিছত আচল এইটো আচল মানে প্ৰকৃত আৰু এইটো আচল মানে চাদৰৰ আগ যে এইটো আচল কথাটো এতিয়াহে পোহৰলৈ আহিল আৰু আচল তাইৰ চাদৰখনৰ আচলটো বৰ ধুনীয়া
তাৰপিছত লক্ষ্য, এইটো লক্ষ্য মানে লাখ, আৰু এইটো লক্ষ্য মানে উদ্দেশ্য, জীৱনৰ লক্ষ্য। মিটিংখনত লক্ষ লক্ষ মানুহ উপস্থিত হ'ল। জীৱনত প্ৰত্যেকৰে এটা লক্ষ্য থকা উচিত। এইটো আচাৰ মানে সামূহিক আচৰণ, ব্যৱহাৰ, আৰু এইটো আচাৰ মানে বস্তুৰ আঘাতত উপৰি দূৰত পৰা, মানে আচৰি পেলাই দিয়া যে এইটো। সমাজৰ প্ৰচলিত আচাৰ ৰীতিসমূহ সকলোৱে মানি চলে। মানুহজন আচাৰ খাই পৰিল। তাৰপিছত তাঁত মানে সৌখিনিত, তাত বস্তুটো আছে। তাঁত মানে তাঁতশাল যে এইটো। অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। ফাঁকি মানে মিছা কথা কোৱা, ইমান দিনে সি আমাক ফাঁকি দি আছিল। আৰু এটা ফাঁকি মানে পদ্যৰ এক চৰণ। এই কবিতা ফাঁকি শুনিবলৈ বৰ শুৱলা। আমি যে বাক্য ৰচনা লিখোঁতে দেখোঁ উপৰোক্ত কবিতা ফাঁকি মানে এটা পদ্যৰ এক চৰণ, মানে দুটা বা লাইন তেনেকুৱা। তাৰপিছত তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই। এইবিলাক মানে বিপৰীত শব্দ লিখিব দিছে। কঠিন, কোমল, নবীন, প্ৰবীণ, পৰনিৰ্ভৰশীল, আত্মনিৰ্ভৰশীল, দুৰ্লভ, সুলভ, খৰগতি মানে স্পীড, তাৰ বিপৰীত কি লেহেমীয়া, পূৰ্ণিমা, অমাৱস্যা, অনধিকাৰ, অধিকাৰ, নিন্দা, প্ৰশংসা, অনাৱশ্যক, আৱশ্যক, জাগ্ৰত মানে সুপ্ত, জাগ্ৰত মানে দেখা দিয়া, সুপ্ত মানে লুকাই থকা, ধ্বংস, সৃষ্টি, অসম্ভৱ, সম্ভৱ। তাৰপিছত 10 নম্বৰ, এটা শব্দত প্ৰকাশ কৰা। যি আনৰ ওপৰত নিৰ্ভৰ কৰে পৰনিৰ্ভৰশীল, যি নিজৰ ওপৰত নিৰ্ভৰ কৰে স্বাৱলম্বী, স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প কুটিৰ শিল্প। যি স্থানীয়ভাৱে মানে লোকেল ভাৱে পাওঁ, নিজৰ ওচৰতে পাওঁ আৰু সাধাৰণ আহিলাৰ সহজতে কৰিব পাৰে, এইটো কুটিৰ শিল্প। যি আনক হিংসা কৰে অহিংসুক, হিংসা নকৰে অহিংসুক। যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে স্বাৰ্থপৰ। যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে আত্মবিশ্বাসী। তাৰপিছত 11 নম্বৰ, সন্ধি ভাঙা আৰু গঠন কৰা। এইবিলাক ইম্পৰ্টেণ্ট হয়, সন্ধি ভাঙা গঠন কৰা। স্বযোগ অধীন কি হ'ব স্বাধীন, উদ্যোগ নতি উন্নতি, উদ্যোগ মত উন্মত্ত, উদ্যোগ নতি উন্নতি নহয় উন্নতি হয়, উদ্যোগ মত উন্মত্ত। তাৰপিছত সমযোগকৃত, সংস্কৃত, জীৱ যোগ অন্ত জীৱন্ত, স্বযোগ অৱলম্বন স্বাৱলম্বন, উদ্যোগ ঘাটন উদ্ঘাটন, উদ্যোগ চাৰণ উচ্চাৰণ। তাৰপিছত এইখিনি ভাঙিব দিছে। পৰযোগ অধীন পৰাধীন, উন্নয়ন, উদ্যোগ নয়ন উন্নয়ন, সংগীত, সমযোগ গীত। এইবিলাক মনত ৰাখিব লাগিব, বেলেগ আৰু উপায় নাই। মহাত্মা নহ'লে পৰীক্ষাত ভুল হ'ব কিন্তু। মহাযোগ আত্মা, যথেষ্ট, যথাযোগ ইষ্ট, অতীত, অতি যোগ ইত অতীত। যথোচিত, যথা যোগ উচিত, যথা যোগ উচিত যথোচিত। বিদ্যুৎসাহী, বিদ্যা যোগ উৎসাহী বিদ্যুৎসাহী। তলৰ শব্দবিলাক বহু বচন, এক বচনত আছে, বহু বচনলৈ নিব কৈছে। শিক্ষক, শিক্ষকসকল, ছাত্ৰ, ছাত্ৰসকল, মানুহ, মানুহবোৰ। এক বচন মানে এটা বেছি। যদি শিক্ষকক আমি বেছি শিক্ষক থাকে তেতিয়া কি কওঁ? শিক্ষকসকল, ছাত্ৰ, ছাত্ৰসকল, মানুহ, মানুহবোৰ। এইটো গৰু, এনেকৈ গৰু, গৰুবৰ। গ্ৰন্থ, গ্ৰন্থসমূহ। গুৰু, গুৰুবৃন্দ। এইটো গুৰুবৰ নকওঁ কিন্তু, গুৰুবৃন্দ। পৰ্বত, পৰ্বতবিলাক। এইবিলাক চোৱা, বৰ আছে, মানুহ, মানুহক বৰ কওঁ, ছাত্ৰক সকল কওঁ, গুৰুবৃন্দ, পৰ্বতবিলাক। আমি পৰ্বতবোৰ নকওঁ, পৰ্বতবিলাক। মহিলাসকল। তাৰপিছত তলত দিয়া যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা। মানে এইটো এটা যুক্তাক্ষৰ দিছে, এইটো শব্দ লিখিব কৈছে এইটোৰে। এইটো থকা কি শব্দ? বিচ্ছেদ, স্বতঃস্থ হচৌকাৰ, বস্তু। তাৰপিছত উগ্ৰ, কণ্ঠ, গ্ৰন্থ, উদ্ধাৰ, কণ্টক, বেঞ্চ। এইবিলাক লিখি ল'বা, আৰু যদি তোমালোকে নিজে নিজে পোৱা লিখিবা আৰু বেছি ভাল। তাৰপিছত বাক্য ৰচনা কৰা। যদি তোমালোকে নোৱাৰা, ইয়াত মই লিখি দিছোঁ, ইয়াৰ পৰা চাই চাই লিখিবা। চুকে কোণে, দূৰ দূৰণি, সা সুবিধা, বিধে বিধে, শিপিনী, আত্মবিশ্বাস, লোকাৰণ্য। ইয়াত বাক্য ৰচনাটো যোনটো শব্দত আছে এইটোত তলত এনেকৈ দাগ দিবা। শিপিনী, অসমীয়া শিপিনীয়ে শিপিনী। দলদপ হেণ্ডলপ মানে বিয়া ঘৰৰ মানুহে গোটেইখন দলদপ হেণ্ডলপ লগাইছে, হুলস্থুলীয়া যে এইটোক তেনেকৈ কয়, দলদপ হেণ্ডলপ। তাৰপিছত লিংগ নিৰ্ণয় কৰা। নাৰী, নাৰী কি হয়? স্ত্ৰী লিংগ হয়, আমি গম পাওঁ। বুঢ়ী স্ত্ৰীলিংগ, দাদা পুংলিং, যুৱক পুংলিং, ছোৱালী স্ত্ৰীলিং, দেউতা পুংলিং। ইয়াতে গোটেইখিনি গ্ৰামাৰ দিয়া আছে তোমালোকৰ। ছোৱালী স্ত্ৰীলিং, দেউতা পুংলিং,
তাৰপিছত পুৰুষ পুংলিং, ডেকা পুংলিং, আমৈ স্ত্ৰীলিং। 16 নম্বৰ কি কৈছে, তলত উপসৰ্গকেইটা লগ লগাই একোটাকৈ শব্দ প্ৰকাশ কৰা। প্ৰ হৈছে এটা উপসৰ্গ, উপসৰ্গ দি প্ৰণাম, পৰামৰ্শ, অপমান, উপকাৰ, অতিশয়, প্ৰতিবাদ। এতিয়া আমাক ভাৱ বহলাই লিখিব দিছে। ৰাইজে নখ জোকাৰিলে নৈ বয়। এই কথাটো, এই লাইনটো আমাক অলপ বহলাই লিখিব কৈছে। অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেৱা সম্ভৱ হৈ উঠে। যোনটো কাম আমি অকলে কৰিব নোৱাৰোঁ সেইটো যদি আমি লগ লগে কৰোঁ তেতিয়াহ'লে এইটো সহজ হৈ বা সম্ভৱ হৈ উঠে। আৰু অকলে কৰিলে এইটো কাম কেতিয়াও সম্ভৱ হৈ নুঠিব। ৰাইজৰ নখৰ পানী অলপ অলপকৈ পৰি নৈ বৈ যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে। গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰিলে সহজতে কৰিব পাৰি। আমি যোনটো কাম মানে অকলে কৰিব নোৱাৰোঁ সেইটো সকলোৱে মিলি সন্মিলিত প্ৰচেষ্টাৰে কৰিলে সহজতে কৰিব পাৰি। এইটোকে ৰাইজে নৈ জোকাৰিলে নৈ বয়। মন কৰিলে চন, বাকৰি মাটিতে ধন। যদি মন কৰা বাকৰি মাটিতেও ধন উপাৰ্জন কৰিব পাৰিবা। মানুহে মন কৰিলে বাকৰি মাটিতো উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম। আমি জাষ্ট ভাবি থাকিলে নহ'ব, এইটো কঠোৰ পৰিশ্ৰম, সাধনা আৰু একাগ্ৰতা লাগিব। কষ্ট কৰিলে বাকৰুৱা মাটিতো শস্য, এইটো এনেকৈ হ'ব, শস্য উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱানো হ'ব পৰা যাব। জাষ্ট আমি মন কৰি কষ্ট কৰিব লাগিব। ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্যাৰ মাজতো, এইটো সমস্যা এনেকৈ দিবা, সমস্যাৰ মাজতো সফল হ'ব পাৰিম। যি সমস্যাটো থাকিব কিন্তু কষ্ট কৰিলে মন থাকিলে আমি সফল হ'ব পাৰিম। পঢ়াৰ উদ্যম, এইটো দত এনেকৈ, উদ্যম হেঁপাহ থাকিলে সকলোৱে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে। গতিকে আমি বাধা আওকাণ কৰি নিজৰ কৰ্ম কৰি যোৱা উচিত। আমি যিকোনো বাধা আহিব পাৰে, ধৰি লোৱা তোমালোকে পঢ়িব বহিছা, কাৰেণ্টটো গ'ল, বহুত বাধা আহিব, কিন্তু মন কৰিলে তোমালোকে মমবাতি জ্বলাইও পঢ়িব পাৰা। আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট মই তোমালোকৰ কাৰণে যিখিনি ছেকেণ্ড ইউনিট টেষ্টৰ কাৰণে ইম্পৰ্টেণ্ট মই গোটেইখিনিয়ে আনি আছোঁ আৰু বাকীবিলাক দিয়া আছে মোৰ চেনেলত চাবা। থেংক ইউ।